অঁ অসমৰ 6 জনগোষ্ঠীক জনজাতি কৰিলে বৰ্তি থকা প্ৰকৃত জনজাতিসকলৰ অস্তিত্ব ধ্বংস হ'ব। অসম চৰকাৰে ভাৰতৰ সংবিধান আৰু আইনত নিৰ্ধাৰণ কৰি প্ৰকৃত জনজাতিসকলৰ ভৱিষ্যত চিন্তা নকৰাকৈ BPF দলক বলিৰ ফাটা সজাই 6 জনগোষ্ঠী অৰ্হতা নথকাসকলক জনজাতি কৰিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আজি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে। আমি আহ্বান কৰিব বিচাৰিছোঁ যে অসমৰ বিজেপি চৰকাৰ আৰু BPF দলে সুস্থ আহক আৰু অসম ৰাইজে যি আৱাজ উঠাইছে এই আৱাজক শুনক আৰু সংবিধান আৰু আইনক মৰ্যাদা দিয়ক। বন্ধৰ প্ৰভাৱ ভাল, আমি সকলো ঠাইৰ পৰা আমি খবৰ পাইছোঁ যে বন্ধৰ খবৰ ভাল, সকলোৱে সঁহাৰি জনাইছে আৰু অসম ৰাইজে বিচাৰিছে যে যিসকল জনজাতি তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি হ'ব নালাগে আৰু নতুনকৈ জনজাতিকৰণ কৰিব নালাগে।